নমস্কাৰ, আপোনালোকে চাই আছে আছাম ক্ৰিকেট টীম ইউটিউব চেনেল। আজি কথা পাতিম ভাৰত আৰু জিম্বাবুৱেৰ মাজত হ'ব লগা খেলখনৰ ওপৰত। খেলখনৰ মূল একাদশত কোন কোন থাকিব, প্লেইং 11 ভাৰতৰ কেনেকুৱা হ'ব, পিচ ৰিপৰ্ট কেনেকুৱা হ'ব, দুয়োটা টীমৰ প্লেইং 11 কেনেকুৱা হ'ব, মেচ উইনাৰ কোন হ'ব, গতিকে তাৰ ওপৰত আমি আলোচনা কৰিম। গতিকে ব'লক দেৰি নকৰি আমি কথা পাতিম ভাৰতেনো ছেমিফাইনেলত কেনেকৈ যাব পাৰিব। যদি চাউথ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক হৰুৱাই দিয়ে আৰু ভাৰতে যদি দুইখন মেচ জিম্বাবুৱে আৰু ৱেষ্ট ইণ্ডিজক বৰ বেয়াকৈ হৰুৱাই দিব পাৰে, তেতিয়া ভাৰতে ছেমিফাইনেলত উপনীত হ'ব পাৰিব, নহ'লে কিন্তু বাহিৰ হোৱা চান্স আছে। গতিকে জিম্বাবুৱেৰ নিচিনা টীমক সহজভাৱে নোলোৱাটোৱে ভাল হ'ব, কিয়নো তেওঁলোকে অষ্ট্ৰেলিয়াৰ নিচিনা টীমক হৰুৱাই থৈ আহিছে। সেই গতিকে আমি কোনো এটা টীমক সৰু বুলি ভাবিব নালাগে। আৰু ভাৰতৰ ৰান ৰেটটো বহুতেই কম, গতিকে আমি ভাৰতৰ মূল একাদশত কোন কোন থাকিব আজি কৈ দিছোঁ। প্ৰথম থাকিব সঞ্জু চেমছন, তাৰপিছতে অভিষেক শৰ্মা ফৰ্মটো বেয়া হ'লেও আজি তেওঁৰ পৰা আমি ভাল আশা কৰিম, তেওঁ ভাল কামবেক কৰিব বুলি ভাবোঁ। 3 নম্বৰত আহিছে ঈশান কিষাণো বহুত ধামাকা দি থাকে, তেওঁ ভাল। কিন্তু তিলক বৰ্মা অলপ ফৰ্মটো বেয়া হৈছে, তেওঁৰ ঠাইতো সঞ্জু চেমছন, তেওঁ বাহিৰ হোৱাৰ চান্স আছে কিন্তু। তাৰপিছতে 4 নম্বৰ আহিব সূৰ্যকুমাৰ যাদৱ, তেওঁক 360 বুলি জনা যায়। তাৰপিছত আহিব হাৰ্দিক পাণ্ডিয়া বহুত এটা ধুনীয়া ফৰ্মত আছে। শিৱম ডুবে 6 হিটিং জনা যায়, দেখিছে কেনেকুৱা খেল দিয়ে তেওঁ। আৰু অক্ষৰ পটেল ভাইচ কেপ্টেইন, তেওঁ আকৌ কামবেক কৰিছে, ৱাশ্বিংটনৰ ঠাইত তেওঁ আহিব। আৰু কিনো ক'ব, বুমৰাহ আহি গ'ল। বুমৰাহটো কথা ক'বই নালাগে, যিহেতু স্পিন ফ্ৰেণ্ডলি উইকেট বুলি জানি যাব পৰা গৈছে পিছখন, সেইকাৰণে কুলদীপ যাদৱক আনিব পাৰে। তাৰপিছত আহিব বৰুণ চক্ৰৱৰ্তী, উইকেট টেকাৰ বলাৰ, এতিয়া ৱৰ্ল্ডত 1 নম্বৰত। তাৰপিছত আহিব অৰ্শদীপ সিং, ফাষ্ট বলাৰ, উইকেট টেকাৰ বলাৰ। তাৰপিছত আমি যদি চাবলৈ যাওঁ প্লেইং 11টো এনেকুৱা হ'ব পাৰে: বাৰ্ণিট, তাণ্ডেশ্বাৰ্ণী মাৰ, ৰিয়ান বুৰী, চিকেণ্ডাৰ ৰাজা, তাচিংগা মুস্কি, তনয় মাৰিংগা, ডুৱেইন মাৰ্চিছ, বেৰিট ইভেন, গাৰ্মি চাৰ্মাৰ, ৰাছিদ নাৰেংগা, ব্ৰেন ক্ৰাউন। কিন্তু তেওঁলোকৰ টীমটো দুৰ্বল নিচিনা লাগিছে, হ'লেও কিন্তু কোন সময়ত কেতিয়া ভাল খেলি দিয়ে কোনো ক'ব নোৱাৰে। যিহেতু ভাৰতে তেওঁলোকৰ লগত চিৰিজটো অলপ কমকৈ থয়, সেইকাৰণে কিন্তু ভাৰতৰ লগত পানী খোৱা কথা নহয়। অষ্ট্ৰেলিয়াৰ নিচিনা এটা ৱৰ্ল্ডৰ T20 2 নম্বৰ টীমকো তেওঁলোকে হৰুৱাই আছে, গতিকে তেওঁলোকক সহজভাৱে নোলোৱাই ভাল আছে। আমি যদি শেহতীয়া 5খন T20 মেচ চাবলৈ যাওঁ, তেতিয়া ইণ্ডিয়া 5খনৰ ভিতৰত জিকিছে 4খন, 1খন লছ হৈছে, আৰু জিম্বাবুৱেত 5খনৰ ভিতৰত কিন্তু 3খন জিকিবলৈ হৈছে। কিন্তু ইণ্ডিয়া পাল্লা ভাৰী যেন লাগে। আৰু এইখন ষ্টেডিয়ামত চেন্নাই ষ্টেডিয়াম MI ষ্টেডিয়ামত হ'ব। তাৰপিছত ইণ্ডিয়া আৰু জিম্বাবুৱেৰ মাজত মুঠ মেচ হৈছিলে 13খন, ইণ্ডিয়া জিকিছে 10খন আৰু জিম্বাবুৱে মাত্ৰ জিকিছে 3খন। লাষ্ট যদি আমি চাবলৈ যাওঁ, কিন্তু জিম্বাবুৱে বহুত ধুনীয়াকৈ ছুপাৰ 8ত প্ৰৱেশ কৰিছে। পোনপ্ৰথমভাৱে ছুপাৰ 8ত খেলিছে বাবে তেওঁলোকে কনফিউজ হ'ব পাৰে, কিন্তু তেওঁলোকক ভাৰতে সহজভাৱে নোলোৱাই ভাল আছে, কিয়নো তেওঁলোকৰ বহুতৰ উইকেট ভাল আছে। আমি যদি চাবলৈ যাওঁ গুগল প্ৰেডিকশ্যনৰ মতে, গুগলেনো কি কৰে, গুগলে উইন পাৰ্চেণ্টেজ দিছে ভাৰতক 92% আৰু জিম্বাবুৱেক দিছে মাত্ৰ 8%। কিন্তু মই কৈছোঁৱে আগতে, কোনো এটা টীমক আমি সহজভাৱে ল'ব নালাগে, কিন্তু ভাৰতে আজি জিকিব বুলি আশা ৰাখিছোঁ। 77 নহ'লে 97 নহ'লে 105 ৰানত হ'লেও হৰুৱাই দিয়ক, আৰু যাতে ছেমিফাইনেলৰ পথ সুদৃঢ় কৰক ভাৰতে, এইটোৱে আশা থাকিল। আজি ভিডিঅ'টো কেনে পালে
কোন জিকিব, কোন ছেমিফাইনেল যাব আৰু ভিডিঅ' লৈ আহিম। গতিকে আজি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।